নমস্কাৰ সকলোকে। পোনপ্ৰথমে যিসকলে এডিআৰই ৰিটেন এক্সাম ক্লিয়াৰ কৰিলে, গোটেইখিনিকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে যিমানখিনি কষ্ট কৰিছিলে, সেই গোটেইখিনিৰে আজি ফলাফল আপোনালোকে পালে। এতিয়া আমাৰ নেক্সট ষ্টেপ হৈছে আমি কেনেকৈ ফাইনেল চিলেকশ্যনত নিজৰ নামটো আনিব পাৰোঁ। গতিকে সেই গোটেইখিনিৰ ওপৰত ভিত্তি কৰি মোৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ যিহেতু অলপ স্কিল টেষ্টৰ ওপৰত আছে, যিহেতু যোৱাবাৰ মই স্কিল টেষ্ট দি ফাইনেল চিলেকশ্যন পাবলৈ সক্ষম হৈছিলোঁ, সেই গোটেইখিনি এক্সপিৰিয়েঞ্চ বা যিমানখিনি মই প্ৰিপাৰেশ্যন কৰিছিলোঁ, গোটেইখিনি এজ এ হোল কিছুমান টিপছ আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম, যাতে কিছু লোকৰ হ'লেও সুবিধা হয় আৰু আপোনালোকৰ নামটো ফাইনেল চিলেকশ্যনতো আহে। আৰু যিসকলে ৰিটেন এক্সাম পাছ কৰিব নোৱাৰিলে, তেওঁলোকে হতাশ হ'ব নালাগে। আৰু সকলো বস্তুৰে এটা চলিউশ্যন আছে। আমি সেইখিনি কথাও আন এটি ভিডিঅ'ত ডিছকাছ কৰিম। গতিকে তেওঁলোকে হাৰি যাব নালাগে। পুনৰ আমি প্ৰিপাৰেশ্যন আৰম্ভ কৰিম, যাতে এইবাৰ আমাক কোনেও হৰাব নোৱাৰে। চ' আজি ভিডিঅ'টো বেচিকেলি স্কিল টেষ্টৰ ওপৰত এটা ষ্ট্ৰেটেজি ভিডিঅ' হ'ব, যাতে আমাৰ ফাইনেল চিলেকশ্যনত হেল্প হয়। গোটেই ভিডিঅ'টো এইটোৰ ওপৰতে ডিপেণ্ড কৰিছে, কাৰণ যদি আমি আপুনি ৰিটেন এক্সাম এডিআৰই ক্লিয়াৰ কৰিছে, তেতিয়া আমাৰ নেক্সট ষ্টেপ হিচাপে আমাৰ এতিয়া কি আহি পৰিছে? অকল ৰিটেন এক্সাম ক্লিয়াৰ কৰাই আমাৰ কথা নহয়, কাৰণ আমি গম পাইছোঁ যে এটা পষ্টৰ এগেইনষ্টত আমাৰ এতিয়া কি হৈছে, দুজনকৈ মানুহ চিলেক্ট কৰিছে। দুজনকৈ মানুহ আমি চিলেক্ট হৈছে, টু পাৰ্চনছ। গতিকে 50% মানুহ আমাৰ কি কৰিব, ৰৈ যাব ফাইনেল চিলেকশ্যনত। আধাহে ফাইনেল চাকৰিটো পাব। গতিকে সেই আধাৰ ভিতৰত আমি এতিয়া সোমাব লাগে। মই আশা ৰাখিছোঁ আমাৰ গ্ৰুপৰ পৰা বহুখিনিয়ে এতিয়া ইতিমধ্যে পাছ কৰিছে, যিহেতু ভিডিঅ'টো আগতে বনাই আছোঁ। আপোনালোকে চাব যেতিয়া, মই আশা ৰাখিছোঁ বহুখিনি আমাৰ মেছেজেৰে ভৰি পৰক আৰু ফাইনেল চিলেকশ্যনতো তেওঁলোকৰ নামবোৰ আহক। গতিকে এই 50%ৰ ভিতৰত যেতিয়া আমি সোমাব লাগে, আৰু আমি কি কৰিব লাগিব এতিয়া নেক্সট ষ্টেপ আমাৰ ফাইনেল চিলেকশ্যনত আমি যাবলৈ কিনো কৰিব লাগিব, কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, লগতে মোৰ এডিআৰই স্কিল টেষ্টৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে, যোৱাবাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে, আমাৰ যিহেতু শ্বিফ্টত হৈছিলে, মোৰ শ্বিফ্টটো কেনেকুৱা আছিলে, তেনেকুৱা ধৰণৰ অলপ কিছু কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। মেইনলি কিছুমান টিপছ। অৰ্থাৎ আমি ক'বলৈ যাওঁ যদি আমাৰ এখন চিলেবাছ আছে, হয়নে? আমাৰ চিলেবাছ এটা দিয়া আছে, যোৱাবাৰ দিছিলে, এইবাৰো হয়তো ছেম চিলেবাছ দিব, বাট অলপ চেঞ্জ কৰিব। মেইনলি আমিতো গমেই পাওঁ সকলোৱে কম্পিউটাৰৰ চিলেবাছটো। গতিকে কম্পিউটাৰৰ এজন টিচাৰ হৈয়ে বহুত ভালকে সেইটো বুজাব পাৰিব, শিকাব পাৰিব। বাট এজ এ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ থকা মানুহ হিচাপে আমি এক্সাম হলত যেতিয়া বহু সেইখিনি কমপ্লিট বেলেগ হৈ পৰে। যিমানখিনি আমি প্ৰিপেয়াৰ কৰি যাওঁ, তাত আকৌ বেলেগ এটা ছবি দেখা যায়। কাৰণ তাত সকলোখিনি মেনেজ কৰিব লাগে। এই চিগনেচাৰ কৰিব আহিলে, এই ফটো উঠাব আহিলে, তাৰ ভিতৰত আমি কৰিব লাগিব, প্ৰিণ্ট আউট কৰিব লাগিব। সেই গোটেইখিনি এক্সপিৰিয়েঞ্চ হিচাপে কিছু কথা আজি ভিডিঅ'ত আলোচনা কৰিম। মেইনলি কিছুমান টিপছ যিখিনি আমি ইউজ কৰিব পাৰোঁ প্ৰিপাৰেশ্যনৰ সময়ত, যাতে আমাৰ ফাইনেল যেতিয়া আমি এক্সাম দিবলৈ যাওঁ, তাত আমাৰ সহায় হয়। সেইখিনি হিচাপে মই কিছু কথা আপোনালোকক ক'ম। আজি বুলি নহয়, এই গোটেইখিনি পিৰিয়ডত মই আশা ৰাখিছোঁ যাতে মই ভিডিঅ'বোৰ দিব পাৰোঁ, কাৰণ বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাই। বাট এতিয়া মই অলপ এক্টিভ হৈ যাতে আপোনালোকক অলপ হ'লেও গাইড কৰিব পাৰোঁ, নিজৰ ফালৰ পৰা কিবা হ'লেও হেল্প কৰিব পাৰোঁ, মই চেষ্টা চলাই যাম। প্ৰথমতে এইখিনি আমি সকলোৱে হয়তো গম পায়, যিসকলে অলৰেডি প্ৰিপাৰেশ্যন কৰি আছে, যিসকলৰ এক্সাম ভালেই হৈছে, তেওঁলোকে গমেই পায় যে চিলেবাছটো আমাৰ দিয়া আছিলে। আৰু যিকোনো নহওক কিয়, যিকোনো লেভেলৰ নহওক কিয়, এনেকুৱা কোনো বেলেগকৈ নহয়। স্কিল টেষ্টৰ বাবে আমাৰ 3টা বস্তু ইম্পৰ্টেণ্ট, আমি জানো। এটা হৈছে MS ৱৰ্ড, এটা হৈছে এক্সেল, আৰু এটা হৈছে পাৱাৰ পইণ্ট, হয়নে? PPT। গতিকে ৱৰ্ড লিখিলোঁ দেই, ৱৰ্ড MS ৱৰ্ড। প্ৰথম কথা হ'ল, আমি যেতিয়া প্ৰথম চিলেবাছখন দেখোঁ, ইয়াত এটা বস্তু আমাৰ চকুত পৰে, যিটো মই নিজে যোৱাবাৰ ফিল কৰিছিলোঁ। সেইটো হৈছে যে ইয়াত আমি এনেকুৱা এটা ভাৱ আহি যায় যে আমাক কি নালাগে, টাইপিংটো নালাগে। যোৱাবাৰ আমি গোটেইখিনি মূৰত এইটো আহিছিল যে এতিয়া টাইপিং নালাগে। এইখন চিলেবাছ যেতিয়া ডিক্লেয়াৰ হোৱা নাছিলে, তাৰ আগত মই টাইপিং প্ৰেক্টিচ কৰি আছিলোঁ। এটা আমাৰ এপ আহে, মই আপোনালোকক জনাই দিম, টাইপিং মাষ্টাৰ আই থিংক। তাত কিছু মাহলৈকে ফ্ৰীতে প্ৰেক্টিচ কৰিব পাৰি। তাত মই ভালেখিনি প্ৰেক্টিচ কৰি আছিলোঁ। কিন্তু এজ এ হোল যেতিয়া কৰিব যাওঁ, যিটো টাইপিং মাষ্টাৰটো শিকায়, আমাৰ হাত দুখন বেলেগ বেলেগ ঠাইত থৈ তেনেকুৱাকৈ কৰিব লাগে। কিন্তু পিছত কৰিব গ'লে এখন হাতেৰেহে বেছিকৈ স্পীডত কৰিব পৰা যায়, সেইটো বেলেগ কথা। সেই টাইপিং মাষ্টাৰত মই টাইপিং প্ৰেক্টিচ কৰি আছিলোঁ। তাৰপিছত এইখন চিলেবাছ আহিল, তাত কোনো টাইপিঙৰ কথা লিখা নাছিলে বাবে মই টাইপিং কৰাটো ষ্টপ কৰি দিছিলোঁ। সেইটো এটা ভুল ধাৰণা হয়, কৰিব লাগে। টাইপিং মেইন আপোনাৰ, মই টিপছত আপোনালোকক জনাম যে মেইন আপোনাৰ হৈছে ইনক্ৰিজ ইয়ৰ টাইপিং স্পীড। একেবাৰে ইম্পৰ্টেণ্ট এইটোৱে পইণ্ট হৈছে। সেইটো যদি আপোনাৰ আহি গৈছে, বাকীখিনি নিজে পাৰি যাব। অন দ্য স্পট ডিচিজন লোৱাটো আপোনাৰ থাকিব লাগিব, ঠিক আছে? এইবোৰ চিলেবাছ যিটো কোৱা থাকে, সেইবোৰ প্ৰেক্টিকেলিটিলৈ গ'লে বহুতখিনি বেলেগ বেলেগ, যেনেকুৱা আহিছে ডকুমেণ্ট ক্ৰিয়েশ্যনত ইমান এলাইনমেণ্ট, প্ৰিণ্টিং, এডিটিং, সেইবোৰ আমি যিটো ষ্টেপ বাই ষ্টেপ আমি ৱৰ্ডৰ যিখিনি কাম আছে, সেইবোৰ শিকিবই লাগিব। এক্সেলৰ যিখিনি ফৰ্মুলা আছে, আমি ফৰ্মুলাখিনি গোটেইখিনি পঢ়িবই লাগিব। কিন্তু কি হয়, পিছত যাই থৈ কিছুমান অন দ্য স্পট আমাৰ ব্ৰেইনে যিখিনি ডিচিজন লয়, বা সেই কম সময়ত আমি কিমানখিনি কৰিব পাৰোঁ, তেওঁলোকে আচলতে সেইখিনিয়ে চেক কৰে, ঠিক আছে? মই প্ৰথম কথা, মোৰ শ্বিফ্টৰ কিছুমান
মোৰ শ্বিফ্টৰ কথা কিছুমান ডিছকাছ কৰোঁ, যিটো মোৰ আমাৰ স্কিল টেষ্টৰ শ্বিফ্টটো আছিলে। অলপমান ছুটিকৈ ক'ম, সেইটো কিছু বেলেগ দিন এখন ব্ৰডলি ক'ম। আজি যিহেতু আমি প্ৰিপাৰেশ্যন ৰিলেটেড কৈ আছোঁ, তথাপি মই কৈছোঁ যাতে আপোনালোকৰ কামত আহে। সেইটো কি হৈছিলে, মোৰ শ্বিফ্টটোত কি হৈছিলে, প্ৰথম কথাটো মোৰ আছিলে ২ নম্বৰ শ্বিফ্টটো। তাৰ আগত এটা আৰু শ্বিফ্ট আছিলে। গতিকে আমাৰ ফ্ৰেণ্ডছবোৰো সকলোৱে দি আছে। প্ৰথম শ্বিফ্টৰ যিখিনি কুৱেশ্যন আহিছিলে, তাত মই এক্সেলটোৰে উদাহৰণ দিছোঁ। তাত এক্সেলটো কেনেকুৱা আহিছিলে, অকল মাত্ৰ ৩টা ঘৰ এনেকৈ, এইটো আৰু নেক্সটটোত আপোনালোকে কি কৰিব লাগে, অকল মাল্টিপ্লাই কৰিব লাগে। ঠিক আছে, মাল্টিপ্লাই কৰিলেই তাৰ এনচাৰটো ওলাই যায়। এইটো আছিলে সিহঁতৰ এক্সেলটো। আৰু আমাৰ ২ নম্বৰ শ্বিফ্টৰ মানুহখিনিৰ এক্সেল আছিলে কমপ্লিট এখন চেলাৰী শ্লিপ বনাব দিছে। ঠিক আছে, চেলাৰী শ্লিপ। আৰু তাত কি হৈছিলে, আপোনালোকৰ এনেকৈ ৭টা নে ৮টা ঘৰ আছিলে, মোৰ মনত নাই। আৰু সেইটো শ্বিফ্টটো আমি গোটেইখিনিয়ে অলৰেডি গ্ৰুপ বনাইছিলোঁ। কাৰণ আমাৰ মূৰ গৰম হৈ গৈছিল। কাৰণ এটা ঘৰৰ সেইটো একেবাৰে মিলা নাই, যাৰ কাৰণে আমাৰ ফাইনেল যিটো ঘৰ আছিলে সেইটো একেবাৰে নোলায়। এইখিনি সময়ত আকৌ আমাৰ এনেকুৱাও নহয় যে আমাৰ ৱৰ্ডটো ইজি আছিলে। ৱৰ্ডটো কমপ্লিট দীঘল, আৰু পিপিটিতো ৩টা কুৱেশ্যন আছিলে। মই এই গোটেইখিনি কি কুৱেশ্যন আছিলে, কি নাছিলে, সেইখিনি ক'ৰবাত পাওঁ যে মাৰ মনত পৰে যদি, সেইখিনি মই বেলেগ এটা ভিডিঅ'ত ডিছকাছ কৰিম। ষ্টিল আপোনালোকক প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চটোৰ কথা কৈছোঁ, যাতে আপোনালোকে মাইণ্ডটো আপোনালোকৰ সাজু কৰি যাব পাৰে আৰু এক্সাম হলত যাতে উলুমুলু নকৰে, সেইটো কাৰণে। পিপিটিতো ৩টা কুৱেশ্যন আছিলে, কমপ্লিট বেলেগ বেলেগ ধৰণৰ। এটা কুৱেশ্যন আছিলে কি, বিয়াৰ চিঠি এখন বনাব দিছে। গতিকে ভাবিব পাৰেনে, বিয়াৰ চিঠি এখন? যদি আমি ক'ৰবাত কোচিঙো লওঁ বা ক'ৰবাত আমি স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰো কৰোঁ, কেতিয়াও বিয়াৰ চিঠি টাইপ কৰা যায় নে? কেতিয়াও নাযায়। বাট এক্সাম হলত সেইটো আহিছে। সেইটো আমি এক্সামিনাৰ যোনে আছিল বা যোনে এই প্ৰশ্ন কাটিছে, তেওঁলোক ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে আমাৰ প্ৰেজেন্স অফ মাইণ্ডটো চেক কৰিছে। প্ৰেজেন্স অফ মাইণ্ড চেক কৰিছে। আৰু সেই প্ৰেজেন্স অফ মাইণ্ডখিনিত যিসকলে পাৰিছে, সেইসকলৰ চিলেকশ্যন হৈ গৈছে। গতিকে এনেকুৱা এনেকুৱা ধৰণৰ আমাৰ বস্তু আহে। শ্বিফ্ট 1 হয়তো ইজি, শ্বিফ্ট 2 মই ইজি বুলি নকওঁ, গোটেইখিনি টান। ষ্টিল এক্সেলৰ এইটো আৰু এইটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে। চেলাৰী শ্লিপ তেতিয়া একেবাৰে নাজানো, গতিকে এই গোটেইখিনি আমি প্ৰেক্টিচ কৰি যাব লাগিব। এনেকুৱা নহয় মই প্ৰেক্টিচ কৰি যোৱা নাই, বাট যেতিয়া এটা বস্তু নিমিলা হয় আৰু কাৰো নিমিলে, তেতিয়া এইটো যেতিয়া নিমিলা হৈছে, আপোনালোকৰ ৱৰ্ড আৰু পিপিটিটো তেতিয়াকৈ হাত কঁপিব ধৰে। আৰু সেইখিনি সময়ত তিনিটা ইমান ডাঙৰ ডাঙৰ বস্তু কৰা একেবাৰে সম্ভৱ নহয়। একেবাৰে আপোনাৰ কম্পিউটাৰৰ দোকানী হ'লেও চাগে নোৱাৰিব। ষ্টিল আমি ইমান বেছি স্পীডত কৰিব লাগিব যে ১ ছেকেণ্ড আমি এটা বৰবাদ কৰিব নোৱাৰোঁ। আমি নিজৰ বেষ্ট দিব লাগিব তাত। আৰু এটা কথা মনত ৰাখিব, বহুতৰে কি হৈছিলে মই কওঁ, কিছু জাষ্ট কণ্ডিশ্যন কৈ আছোঁ, যিবোৰ আমাৰ মই নিজ চকুৰে দেখিছোঁ। বহুতৰে কি হৈছে, গোটেইখিনি কৰিলে, কিন্তু প্ৰিণ্ট লাষ্টত কৰিব লাগে। ঠিক আছে, গোটেইখিনি পেজেছবোৰ প্ৰিণ্ট কৰি ওলাব লাগে। এই গোটেইখিনি কথা মই এটা বেলেগ ভিডিঅ'ত ডিছকাছ কৰিম ভালকৈ। তথাপি আজি থুলমূলকৈ কৈছোঁ, প্ৰিণ্ট কৰিব লাগে। সেই প্ৰিণ্টৰ সময়ত কি কৰিছে, কিছু পেজ কমপ্লিট হোৱাইট ওলাইছে। যদিও কম্পিউটাৰত ছেভ এটা কৰি থৈছে, কিন্তু কম্পিউটাৰত চেক কৰিব বুলি মই ভবা নাই, কাৰণ তেওঁলোকে প্ৰিণ্ট কৰিছে যিহেতু, আৰু তাত ৰোল নাম্বাৰ গোটেইখিনি লিখিব দিছে। সেই প্ৰিণ্টত কমপ্লিট হোৱাইট পেজ ওলাইছে, কাৰণ সেইটো চাগে ছেভ নকৰে তেওঁ। এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ভুল হৈছে, তেওঁলোকে কান্দিছে, এনেকুৱা হৈছে। গতিকে সেই গোটেইবোৰ আমি লক্ষ্য ৰাখিব লাগিব, যাতে আমি যিটো কণ্ট্ৰল ছেভ আছে, সেইটো যাতে আমি কণ্ট্ৰল এছ মানে এনেই হাতত লেফ্ট চাইডে সেইটোৱে কৰি থাকিব লাগিব। কণ্ট্ৰল এছ মাৰি থাকিব লাগিব, যাতে গোটেইখিনি ছেভ হৈ থাকে। আৰু মিনিমাইজ কৰি থ'ব পাৰি নহয়, মিনিমাইজ কৰি তিনিওটা থৈ পেলাইহে মই তিনিওটা মেনেজ কৰিছিলোঁ, কাৰণ ইমান বেছি দীঘল। ঠিক আছে, MS ৱৰ্ডটো বহুত দীঘল হয়, আমি বহুত বেছি প্ৰেক্টিচ কৰিব লাগিব। আমি ভিডিঅ'বোৰত ডিছকাছ কৰিম, কেনেকৈ ৱৰ্ড প্ৰেক্টিচ কৰিম, এক্সেল প্ৰেক্টিচ কৰিম। কিছু ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম। লগতে মোৰ তাত বহুতখিনি এনেকুৱা ষ্টাডি মেটেৰিয়েল আছে, মানে ষ্টাডি মেটেৰিয়েল মানে কি কওঁ, প্ৰেক্টিচ কৰাতে এনেকুৱা মেটেৰিয়েল বহুতখিনি আছে মোৰ লেপটপত থোৱা। সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যাতে আপোনালোকৰ কিছু হেল্প হয়। ত' এনেকুৱা ধৰণৰ মই এইটোৱে ক'ব বিচাৰিছোঁ যে চিটুৱেশ্যন যিকোনো হ'ব পাৰে আমাৰ এক্সামটোত। ঠিক আছে, কোনোবা ইজি, কোনোবা টাফ হ'ব, সেইবোৰ আমি ভাবিব নোৱাৰোঁ, কাৰণ আমাৰ মেইন পইণ্টটো হৈছে আমি নিজৰ বেষ্ট দিব লাগে। গতিকে তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান প্ৰেক্টিচলৈ আগবাঢ়িম। আমি এটা এটা পইণ্ট আমাৰ যিটো আমাৰ চিলেবাছত আছে, বা চিলেবাছ এখন হয়তো নতুনকৈ দিয়ে, যদি এটা এটা পইণ্ট আমি নিজে কি নহ'ব পাৰে, গোটেইখিনি আমি নিজে ডিছকাছ কৰিম, নিজে কৰিম, আৰু যিমানখিনি আমি নেটত পাওঁ গোটেইখিনি প্ৰেক্টিচ কৰিম। টাইপিংটো মেইন ধ্যান ৰাখিব, টাইপিংখিনি আমি কৰি যাব লাগিব। আৰু বাকী এই চিলেবাছ হিচাপে মই ইমানখিনি এনেকৈ ডিছকাছ কৰিব নাযাওঁ। এলাইনমেণ্ট প্ৰিণ্টিঙত বহুতখিনি কণ্ডিশ্যন আছে, আমি গোটেইখিনি জাষ্ট চেষ্টা কৰিব যে ৱৰ্ডটো যেতিয়া খুলি লয়, আপোনালোকে ৱৰ্ডটো খুলি লৈ গোটেইখিনি চাব যে ওপৰত কিনো পইণ্ট আছে, কেনেকুৱা ধৰণে আমি এডিট কৰিব পাৰোঁ, কেনেকুৱা কৰিব পাৰোঁ, সেই গোটেইখিনি চাব। আৰু মেইন এটা কথা হৈছে যে সকলোখিনি বস্তুৰ ওপৰত আমাক দিছিলে দেই, নামটো ওপৰত আৰু ৰোল নাম্বাৰটো ওপৰত, এই দুটা লিখিব নাপাহৰিব, নহ'লে সেইটো চেক কেতিয়াও নহ'ব। গতিকে এনেকুৱা ধৰণৰ কথা প্ৰেক্টিকেল আমি ডিছকাছ কৰিব লাগিব। প্ৰিপাৰেশ্যন কৰি থকাৰ সময়ত আমাৰ মেইন, মই যিটো ক'লোঁ অলৰেডি, ইনক্ৰিজ টাইপিং স্পীডটোৰ ওপৰত 100% গুৰুত্ব দিব, কাৰণ যিমান বেছি সোনকালে টাইপ কৰিব পাৰি সিমানেই সুবিধা। সময় একেবাৰে কম, যিমান টাইপ কৰা মানুহ হ'লেও কম হৈ যায়। তথাপি যদি ৱৰ্ডটো বা বাকীখিনি টাইপিঙতো যদি আমি সময় লওঁ,
একেবাৰে নহ'ব। কাৰণ সেইখিনি সময়ত গৈ পেলাই আমি মূৰটো খটুৱাব লাগিব। কেনেকৈ আমি কৰিব লাগে, কি কৰিব লাগে, অন দ্য স্পট ডিচিজন ল'ব পৰা আমাৰ কেপাচিটি থাকিব লাগিব। গতিকে সেই যিখিনি আমাৰ টাইপিঙৰ যিখিনি সময়, আমি সেইখিনি সময়টো বচাব লাগিব, যাতে আমি অলপমান ভাবি পেলাই কিছুমান কাম কৰিব পাৰোঁ। সেই সময় উলিয়াবৰ কাৰণে ভবা সময়খিনি যাতে উলিয়াব পাৰোঁ, তাৰ কাৰণে এটাই আমাৰ হৈছে যে আমি টাইপিং স্পীডটো অলপ বঢ়াব লাগিব। যাতে আমাৰ সময় কিছু ৰৈ যায় আৰু আমি ভাবিব পাৰোঁ কিনো কৰিব লাগে, কিনো কৰিব নালাগে। ডন্ট জাষ্ট ৰিলাই অন ফৰ্মুলাজ। মই এইটো লিখিছোঁ, কি হ'ল মই যেতিয়া প্ৰেক্টিচ কৰিছিলোঁ বা আমি যেতিয়া প্ৰেক্টিচ কৰিছোঁ, তেতিয়া এক্সেল বোৰ্ডত বহুত বেছি ফৰ্মুলা পঢ়ি গৈছোঁ। সেইবোৰ একোৱে কামত নাহে। কেতিয়াবা আমাৰ যিখিনি প্ৰেজেন্স অফ মাইণ্ড আছে ন, যিখিনি আমাৰ একেবাৰে বেছিক নলেজ, যে বেছিক আমাৰ মেথছ কৰা নলেজখিনি বা বেছিক কেনেকৈ কম্পিউটাৰ আমি টাইপ কৰোঁ, টাইপিঙৰ নলেজখিনি, সেইবোৰহে গৈ পেলাই কামত আহে পিছত। ইমান ফৰ্মুলা মুখস্থ কৰি লাষ্টত গৈ একোৱেই নহয়। অকল মোৰ চিফ্টৰে নহয়, গোটেইখিনি চিফ্টৰে এনেকুৱা হয়। সেই প্ৰেজেন্স অফ মাইণ্ডখিনি লাগিব। সেই অন দ্য স্পট আমি কেনেকৈ ডিচিজন ল'ব পাৰোঁ। যেতিয়া প্ৰেক্টিচ কৰে এটা চেষ্টা কৰিব যাতে সেই 20 মিনিট মানত গোটেইখিনি যাতে কৰিব পাৰে, তেনেকুৱা ধৰণে কিবা প্ৰেক্টিচ কৰিব। এটা প্ৰেছাৰাইজ চিটুৱেশ্যনত যেতিয়া কম্পিউটাৰত এনেকুৱা ধৰণৰ কাম কৰিব লাগে, সেইটো বহুত বেলেগ হয়। মোৰ বিশেষকৈ এনেকুৱা এক্সপিৰিয়েঞ্চ আগত হোৱা নাছিলে। একেবাৰে অদ্ভুত। মই গোটেইখিনি কথা আপোনালোকক এটা বেলেগ ভিডিঅ'ত ডিছকাছ কৰিম যে মোৰ চিফ্টত কি আহিছিলে। কিন্তু যেতিয়া প্ৰেক্টিচ কৰিব এইটো মনত ৰাখিব যে এটা অলপ প্ৰেছাৰাইজ চিটুৱেশ্যনত 20 মিনিটত মানে আপুনি স্পীডত কেনেকৈনো কমপ্লিট কৰিলে, সেনেকুৱা ধৰণেই নিজকে। ঘৰত নহ'লে আমি বহুত আৰামত কামবোৰ কৰি থাকোঁ। তাত গৈ পেলাই বহুত বেলেগ স্পীড দিব লাগে। আৰু যিসকলৰ টাইপিং স্পীড একেবাৰে কম, তেওঁলোকে একেবাৰে মানে বহুত বেছি সময় টাইপিং স্পীডত দিয়ক। ঠিক আছে, 7-8 ঘণ্টা অকল টাইপিঙেও কৰক। বাকীখিনি পিছত হৈ থাকিব। টাইপিংখিনি বহুত বেছি ইম্পৰ্টেণ্ট। আৰু এতিয়া এটাই কথা ক'ব লাগিব যে স্কিল টেষ্টলৈ এটা কথা আমি মূৰত আহে। যেতিয়া স্কিল টেষ্টৰ কথা কওঁ, প্ৰথম কথা যিটো সঁচা কথা ফেক্ট হয় যে আমাৰ যিসকলৰ ৰিটেন এক্সাম অলৰেডি ভাল হৈছে, অকল মাত্ৰ কাট অফ ক্লিয়াৰ কৰিলে নহয়। ঠিক আছে, ৰিটেন এক্সামত যদি আমাৰ কাট অফ ঠিক আছে, মই ভাবি ল'লোঁ 120 যদি কাট অফ যায়, জেনেৰেলৰ ক্ষেত্ৰতে ক'লোঁ, 120 যদি আমাৰ কাট অফ গৈছে আৰু এজনে যদি 140 মান পাই থৈছে অলৰেডি, ঠিক আছে, গতিকে তেওঁৰ 20 মাৰ্ক এটা বাঢ়ি আছে এজন 120 পোৱা কেণ্ডিডেটতকে। ঠিক আছে, তেওঁৰ 20 মাৰ্ক অলৰেডি বাঢ়ি আছে। আৰু তেওঁ যদি স্কিল টেষ্টত এনে 10 মানো পায়, তেওঁৰ টোটেল হৈ গ'ল 150। আৰু যিজনে অকল 120 পাইছে, তেওঁ যদি স্কিল টেষ্টত 120ৰ লগত যদি আকৌ 20ও পায়, তেওঁৰ হৈ গ'ল 140। গতিকে চিলেকশ্যন এই দুজনৰ মাজত যদি এজন ধৰিব লাগে, সেইজন হৈছে 150 জন, যিজনে স্কিল টেষ্টত 10 পাইছিলে কিন্তু আগতে 140 পাই থৈছে। আৰু যিজনে স্কিল টেষ্টত ডাবল নম্বৰ পাইছিলে, আগতে 120 পাই থৈছে, তেওঁলোক কিন্তু চিলেকশ্যন নহ'ল। এনেকুৱা ধৰণৰ কথা আছে। কিন্তু এনেকুৱা ধৰণৰ নিগেটিভ থিংকিং আমি এতিয়া কৰিব নোৱাৰোঁ। আমি নাজানো আমাৰ মাৰ্ক কিমান, আমাৰ মাৰ্কটো আমি জানো, আমাৰ মাৰ্কটো আমি জানো, কিন্তু আমি নাজানো আমাৰ বাকী কম্পিটিশ্যনবোৰৰ মাৰ্কছ কিমাননো আছে। গতিকে আমি ভাবি ল'লোঁ যে আমাৰ মাৰ্কছটো ভালে আছে আৰু আমাৰ হাতত যিখিনি সময় আছে, সেইখিনি সময় হৈছে আমাৰ ৰৈ যোৱা মাৰ্কখিনিত ইনভেষ্ট কৰাৰ সময়। হয়নে? যিখিনি আমি কৰিব পাৰোঁ সেই ফিউচাৰৰ কথাই ভাবিব লাগিব। পাষ্টৰ কথা ভাবি লাভ নাই। যিসকলে ৰিটেন এক্সাম ক্লিয়াৰ কৰিছে আৰু যিসকলে আপোনাৰ ফাইনেল চিলেকশ্যন পাব, সেই দুজন কেণ্ডিডেটৰ মাজত একেবাৰে ডিফাৰেঞ্চ নাই। দুয়োজনে কমপ্লিট বহুত কষ্ট কৰি ৰিটেন এক্সাম পাছ কৰিছে। গতিকে তেওঁ দুয়োৱে ডিজাৰ্ভ কৰে। গতিকে এতিয়া ফিউচাৰটো ভাবি পেলাই আমি যিখিনি আমাৰ হাতত মাৰ্কছ ৰৈ আছে, সেইখিনি মাৰ্কৰ কাৰণে আমি কেনেকৈ 100% প্ৰিপাৰেশ্যন কৰিম, সেইখিনিয়ে অকল মূৰত থাকিব লাগিব। মূৰত অকল আমি ফাইনেল চিলেকশ্যনটো ভাবিম। আমি পজিটিভ থকা আমাৰ সময়, ফাইনেল চিলেকশ্যনটো ভাবিম আৰু যিমান পাৰোঁ সিমান প্ৰেক্টিচ কৰিম, যাতে আমি ইয়াত একেবাৰে বেছি হায়েষ্ট মাৰ্কখিনি পাব পাৰোঁ আৰু আমি আগুৱাই যাব পাৰোঁ। আমাৰ যদি ক'ৰবাত 5 মাৰ্ক কমিও আছিলে, আমি ইয়াত যদি একেবাৰে 20 মাৰি দিওঁ বা 25 পাই যাওঁ, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি চিলেকশ্যন নিশ্চয়কৈ পাব পাৰোঁ। ইয়াত নিগেটিভ হোৱাৰ কথা নাই। গতিকে মেইন আমাৰ সেইটোৱে লক্ষ্য হ'ব। প্ৰথম আমি টাইপিং স্পীডটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিম। তাৰপিছত যিমান পাৰোঁ সিমান আমি প্ৰেছাৰাইজ চিটুৱেশ্যন এটাত নিজকে কেনেকৈ আমি কম সময়ৰ ভিতৰত আমি চল্ভ কৰিব পাৰোঁ, সেইখিনি কথাৰ ওপৰত ডিছকাছ কৰিম। বাকী চিলেবাছখিনিৰ ওপৰত চিলেবাছ আমি আপোনালোকে ইউটিউবতো বেলেগ বেলেগ ভিডিঅ' পাব। লগতে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম কিছুমান, যাতে আপোনালোকৰ হেল্প হয়। আৰু আমাৰ যিখিনি টেলিগ্ৰামত গ্ৰুপ আছে, তাতো কিছুমান মই PDF শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। চ' কম্পিউটাৰ টেষ্টটোৰ বাবে এনেদৰে পঢ়া শুনা কৰি থাকক। বাকী যিখিনি মোৰ চিফ্টত কি কি কুৱেশ্যন আহিছিলে বা বেলেগ বেলেগ চিফ্টত কিবা কুৱেশ্যন আহিছিলে, যদি সেইবোৰ ইউটিউবত পাব পাৰে, মোৰ চিফ্টৰখিনি মই অতি সোনকালে শ্বেয়াৰ কৰি দিম। আৰু আশা ৰাখিছোঁ আপোনালোকে ফাইনেল চিলেকশ্যনত নামটো নিশ্চয়কৈ আহিব। অল দ্য বেষ্ট এভৰিৱান। গুড লাক।